হয় আজি যেহেতু বিজয়া দশমী উপলক্ষে ইতিমধ্যে ৰাতিপুৱাৰ ভাগৰ পৰা ইতিমধ্যে ক'বলৈ যে প্ৰতিখন পূজাস্থলীৰ যে প্ৰতিমাসমূহ আছে প্ৰতিমাসমূহ প্ৰথমতে শোভাযাত্ৰা উলিওৱা হৈছে শোভাযাত্ৰা উলিওৱাৰ পিছত ইতিমধ্যে ক'বলৈ যে গৌৰীপুৰ যে গদাধৰ নৈৰ ঘাটপাৰত ইতিমধ্যে অনা হৈছে অনাৰ পিছত ইতিমধ্যে ক'বলৈ যে খন্তেক সময়ৰ পিছত এটা এটাকৈ বিসৰ্জন দিয়া হ'ব এই যে গদাধৰ ঘাটপাৰত ইতিমধ্যে ক'বলৈ যে গৌৰীপুৰ যে গদাধৰ নৈৰ ঘাটপাৰত ইতিমধ্যে এটা এটাকৈ বিসৰ্জন দিয়া হ'ব বিসৰ্জনৰ আগমুহূৰ্তত ইতিমধ্যে আমি আহিব বিচাৰিছোঁ এই যে ঘাটপাৰত ক'ব লাগিব যে এই শোভাযাত্ৰাৰ পিছত এনেধৰণৰ অনা হৈছে এয়া আছিল গৌৰীপুৰ যে গদাধৰ নৈৰ ঘাটপাৰৰ প্ৰথমে সহযোগ মই দেখাব এই যে পৰিৱেশটো আছে পিছফালৰ পৰিৱেশটো মই সহযোগে দেখাব পিছফালৰ পৰিৱেশটো মই সহযোগে দেখাব কৰিম যে এনেদৰে যে দেখাব গৈছে যে শোভাযাত্ৰা উলিওৱা হৈছে উলিওৱাৰ পিছত এনেদৰে অনা হৈছে যে প্ৰতিমাহ এনেদৰে অনাৰ পিছত যে ক'ব লাগিব যে এটা এটাকৈ বিসৰ্জন দিয়া পৰিলক্ষিত হ'ব এটা কথা ক'বলৈ যে আৰক্ষীৰ যে কটকটীয়া নিৰাপত্তাৰ মাজতে দেখাব গৈছে এই যে বিসৰ্জনস্থলীত ইতিমধ্যে ক'বলৈ যে বিসৰ্জন দিয়া পৰিলক্ষিত হৈছে খন্তেক সময়ৰ পিছত এটা এটাকৈ বিসৰ্জন দিয়া হ'ব এই যে প্ৰতি বছৰে দেখা পোৱা যায় এই যে ঘাটপাৰত ইতিমধ্যে ক'বলৈ যে বিভিন্ন ঠাইৰ পৰা হেজাৰ হেজাৰ মানুহ সমাগম হোৱা পৰিলক্ষিত হয় এইবুলি দেখা পোৱা যে পূৰ্বৰ তুলনাত এইবুলি মানুহৰ সংখ্যা যথেষ্ট পৰিমাণ কম হোৱা পৰিলক্ষিত হয় কিয়নো ক'বলৈ যে সন্ধিয়াৰ ভাগৰ পৰা ক'বলৈ যে কিনকিনীয়া বৰষুণৰ মাজত এনেদৰে দেখা পোৱা গৈছে যে শোভাযাত্ৰা উলিওৱা হৈছে কিনকিনীয়া বৰষুণৰ কাৰণে ইতিমধ্যে ক'বলৈ যে মানুহৰ যি সংখ্যা যেনেধৰণৰ হ'ব লাগে ঠিক তেনেধৰণৰ হোৱা নাই বুলি ইতিমধ্যে দেখা পোৱা গৈছে গৌৰীপুৰৰ যি গৌৰীপুৰৰ মুঠ 54টা যি পূজাস্থলী যে প্ৰতিমা আছে প্ৰতিমা ইতিমধ্যে যে গৌৰীপুৰ যে ঘাটপাৰত আছে যে ঘাটপাৰত ইতিমধ্যে আছে যে বিসৰ্জন দিয়া হ'ব ইতিমধ্যে খন্তেক সময়ৰ পিছত বিসৰ্জন দিয়া হ'ব বিসৰ্জনৰ আগমুহূৰ্তত দেখা গৈছে এনেধৰণে শোভাযাত্ৰা উলিওৱা হৈছে গৌৰীপুৰ যে ৰাজপথত যে শোভাযাত্ৰাৰ পিছত এনেধৰণে যে খন্তেক সময়ৰ পিছত যে বিসৰ্জন দিয়া হ'ব সহযোগে দেখা পোৱা যদি সম্ভৱ হয় মই এজনত মই কথা পাতিম মোৰ লগত এজন আছে মই এজন দাদাই আছে মই তেওঁৰ লগত কথা পাতিম কি ক'ব যে কেইদিনৰ পিছত আজি অন্তিমটো দিন আজি বিজয়া দশমী অনুভৱ কেনেকুৱা লাগিছে মাক বিদায় দিব খুব ভাল লাগিছে এনে দিয়ক ধৰিব নালাগে অঁ খুব ভাল লাগি আছে অনুভৱ ভাল লাগি আছে আৰু মই কি ক'ম ভালে ভালে হ'ল বিজয়া দশমী সেইটো মই ক'ব বিচাৰিছোঁ আৰু কি ক'ম আপুনি কওক জয় জুবিন দা জয় জুবিন দা এইটো মই ক'ব পাহৰি গৈছোঁ জয় জুবিন দা মই জুবিন দা আমালোকে গৌৰীপুৰৰ ভিতৰত জুবিন দাৰ খুব বেয়া লাগিছে এইটোৱে আৰু কি দশমীটো যেনেকৈ পাৰ হৈ গ'লো ভাল হ'ল খুব ভাল হ'ল এইটো মই কৰোঁ এইবুলি যে জুবিন দা বিহীন পূজা কেনেকুৱা অনুভৱ কেনেকুৱা পূজা যেনেকুৱা হ'ল জুবিন দা নাই বেয়া হ'ল খুব বেয়া হ'ল সেইটো মই প্ৰতি বছৰে দেখা পোৱা যায় এই যে এইটো সময়ত বিভিন্ন ঠাইৰ পৰা মানুহ আহে নাই কালি গৌৰীপুৰৰ মানুহ আহিছে বেলেগ ঠাইৰ মানুহ নাই এইটোৱে খুব বেয়া লাগিছে আৰু কি ক'ম এতিয়া বিসৰ্জন দিব আৰু হ'বই আৰু আধা ঘণ্টা পিছতে হৈ যাব ভালে হ'ল ঠিক আছে হয় এটা কথা ক'ব লাগিব যে প্ৰতি বছৰে দেখা পোৱা যায় এইটো যে ঘাটত আছে ইতিমধ্যে ক'ব যে প্ৰতি বছৰে দেখা পোৱা যায় বিভিন্ন ঠাইৰ পৰা মানুহ আহে হেজাৰ হেজাৰ মানুহ সমাগম হয় এইবুলি দেখা পোৱা যায় গৌৰীপুৰৰ অকল মানুহ যে গৌৰীপুৰৰ যিসকল ৰাইজ আছে গৌৰীপুৰৰ ৰাইজসকল ইতিমধ্যে ওলাই আহিছে কিয়নো ক'বলৈ গৈছে সন্ধিয়াৰ ভাগৰ পৰা যিহেতু বৰষুণ দি আছে কিনকিনীয়া বৰষুণৰ মাজত এনেদৰে দেখা পোৱা গৈছে যে বিসৰ্জন দিয়া হ'ব যে দুৰ্গা প্ৰতিমাক খন্তেক সময়ৰ পিছত বিসৰ্জন দিব বিসৰ্জনৰ আগমুহূৰ্তত দেখা গৈছে এইদৰে যি পৰিৱেশ এয়া হ'ল গৌৰীপুৰ যে গদাধৰ নৈৰ যে ঘাটপাৰৰ যে পৰিৱেশ কিয়নো ক'বলৈ যে এইবুলি যিহেতু জুবিন দা বিহীন যি পূজা ইতিমধ্যে এইকাৰণে দেখা পোৱা গৈছে যে আৰু যে সন্ধিয়াৰ ভাগত যিহেতু কিনকিনীয়া বৰষুণ দিছিল যাৰ বাবে দেখা পোৱা গৈছে দূৰ দূৰণিৰ পৰা মানুহসমূহ আহিব পৰা নাই যাৰ বাবে দেখা পোৱা গৈছে মানুহৰ যি সংখ্যা যথেষ্ট পৰিমাণ কম এয়া আছিল গৌৰীপুৰ যে গদাধৰ নৈৰ যে ঘাটপাৰৰ পৰিৱেশ মই আনিছুৰ আলী চাই থাকিব দানিছ প্লাছ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত